সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ।
সৎ চাহেব। ছাৰ কি নাম আপোনাৰ? ছাৰ জগজীৱন ৰাম। ছাৰ আপুনি ক'ৰ হয়? ছাৰ মেৰটৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? ছাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা 16 জুন 2018 নাম দীক্ষা লৈছিলোঁ। জগজীৱন আপুনি এতিয়ালৈকে কি কি ভক্তি সাধনা কৰিলে? ছাৰ জগতৰ যিমানবোৰ পূজা আছিলে মই সকলো কৰিছিলোঁ, যেনে হনুমানৰ পূজা, শিৱৰ পূজা, বিষ্ণুৰ পূজা, বৃহস্পতিৰ ব্ৰত ৰখা, আৰু এই কোনোবাই যদি কয় শনিবাৰৰ ব্ৰত ৰখা মই সেইটোও কৰিছিলোঁ, কোনোবাই সোমবাৰৰ ক'লে সেইটোও কৰিছিলোঁ, কোনোবাই নৱদুৰ্গাৰ কৰিবলৈ কয় সেইটোও কৰিছিলোঁ, সকলো পূজা কৰিছিলোঁ মই। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি? ছাৰ সেই ভক্তিৰ পৰা মোৰ কোনো লাভ হোৱা নাছিলে। মোৰ ছোৱালীৰ প্ৰেত বাধা হৈছিল, যাৰ কাৰণে মই বহুত ডিষ্টাৰ্ব আছিলোঁ। এদিন এজন ভকতক পালোঁ, ৰামপাল গুৰু মহাৰাজৰ। তেওঁ মোক জ্ঞানগংগা কিতাপখন দিলে আৰু ক'লে যে তোমাৰ যি এই বেমাৰ আছে, এই কিতাপখন পঢ়া আৰু আমাৰ গুৰুদেৱৰ শৰণলৈ আহা, তেতিয়া এই বেমাৰ ঠিক হৈ যাব। সেই সময়ত মই বহুত উপায়বিহীন আছিলোঁ, সকলো ফালৰ পৰা ভাঙি পৰিছিলোঁ, কোনো ফালৰ পৰা একো সহায় পোৱা নাছিলোঁ ছাৰ। তথাপিও মই এইটো মানিছিলোঁ যে যি পূজা মই কৰি আছোঁ সেয়া শুদ্ধ কৰি আছোঁ। মই বালাজীৰ পূজা কৰি আছিলোঁ সেই সময়ত, আৰু 3 বছৰৰ পৰা একেৰাহে বালাজীৰ জপ কৰি আছিলোঁ। বহুত পৰিমাণে পইচাও খৰচ হৈছিলে, আৰ্থিক অৱস্থা বহুত বেয়া হৈ গৈছিলে। তেতিয়া এবাৰ এনেকুৱা হ'ল, মোৰ যি পত্নী আছিলে তেওঁ ঔষধৰ ফেক্টৰীত কাম কৰিছিলে। সেই একে সময়তে মোৰ ছোৱালীজনীটো বেমাৰতেই আছিলে, আৰু মোৰ পত্নীও পেৰালাইচিছৰ চিকাৰ হ'ল হঠাৎ। মই গুৰুদেৱৰ সৎসংগ শুনিছিলোঁ সদায়, মানে ইয়ালৈ অহাৰ আগত চিপ লগাই থৈছিলোঁ। সন্ত ৰামপালদেৱৰ যি শিষ্য আছিলে তেওঁ মোক এটা চিপ দিছিলে, তুমি ইয়াত থকা সৎসংগবোৰ শুনা, যেতিয়া তুমি বুজি পাবা তেতিয়াই নাম লৈ ল'বা। সন্ত ৰামপাল গুৰু মহাৰাজৰ সেই সৎসংগ মই 2-3 মাহলৈ শুনি আছিলোঁ। সৎসংগ শুনি মোৰ বৰ ভাল লাগিছিলে আৰু মোৰ আনন্দও লাগিছিলে, কিন্তু মই সেই বালাজীৰ ভক্তিতে ফচি আছিলোঁ। মই মানিছিলোঁ যে ইয়াতকৈ ডাঙৰ ভক্তি নহ'ব চাগে, নিজৰ মগজুৰে মই ইমানেই ভাবিছিলোঁ। এদিন মোৰ পত্নীয়ে যেতিয়া ঔষধ কাৰখানাৰ পৰা আহিছিলে আৰু মোৰ ওচৰলৈ আহিছিলে, বহি বহিয়ে হঠাৎ তেওঁৰ পেৰালাইচিছ হৈ গ'ল। সেইদিনা মই বহুত ভাঙি পৰিছিলোঁ। মই ক'লোঁ, গুৰুদেৱ আপুনি যদি এই পৃথিৱীত আছে আৰু যদি আপোনাৰ জ্ঞান সত্য, মই আপোনাৰ শৰণলৈ আহি আছোঁ। তেওঁলোকে কোৱা ধৰণে মই নামদান কেন্দ্ৰলৈ গ'লোঁ আৰু মই নাম দীক্ষা ল'লোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি কি লাভ পালে? ছাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তি কৰাৰ পিছত মই অসংখ্য লাভ পাইছোঁ, যাৰ মই ব্যাখ্যা কৰিব নোৱাৰোঁ। ইমান লাভ পাইছোঁ। সকলোতকৈ ডাঙৰ লাভ এইটোৱে যে মোৰ ছোৱালীৰ যি প্ৰেত বাধা আছিলে সেয়া প্ৰণামস্থলত প্ৰণাম কৰোৱাৰ লগে লগেই, নাম দীক্ষা লোৱাৰ লগে লগেই সেইদিনৰ পিছত কেতিয়াও অসুবিধা হোৱা নাছিলে। সন্ত ৰামপাল গুৰু মহাৰাজে যি দয়া কৰিলে তাতেই এবাৰতে ঠিক হ'ল, এতিয়া ভক্তি কৰি আছে। আৰু দ্বিতীয় লাভ, মোৰ পত্নীৰ হাতত ইয়াতে এটা গাঁঠি লাগি আছিলে, ডাঙৰ হৈ গৈছিলে। তাৰ কাৰণে অপাৰেশ্যন কৰিব কৈছিলে ডক্টৰে, যে ইয়াৰ অপাৰেশ্যন কৰাবই লাগিব। তেতিয়া অমৰ উজালা নামৰ হস্পিটেল আছে এখন ইয়াত, তাত মই দেখুৱালোঁ। তেতিয়া ডক্টৰে ক'লে যে এওঁৰ অপাৰেশ্যন কৰাব লাগিব। মই ক'লোঁ ঠিকে আছে, অপাৰেশ্যন কৰি দিয়ক। তেওঁলোকে যি গাঁঠিটো উলিয়ালে, ক'বলৈ ধৰিলে যে ইয়াৰ পৰীক্ষা কৰাব লাগিব, আপুনি চাব লাগিব যে গাঁঠিটো কেঞ্চাৰৰটো নহয়। ছাৰ আমি সেই পৰীক্ষা কৰাবলৈ পঠিয়াই দিলোঁ, লেবৰ পৰা ৰিপৰ্ট আহিলে কেঞ্চাৰ বুলি আহিলে। ডক্টৰে ক'লে যে ইয়াৰ অপাৰেশ্যন কৰি দিওঁ, এতিয়া যিটো টিউমাৰ আছে তাৰপিছত ইয়াৰ পৰীক্ষা কৰাম, তাৰ পিছত কম কি কি কৰিব লাগিব। এতিয়া ইয়াৰ ৰিপৰ্ট 3 দিন পিছত আহিলে। 3 দিনৰ পিছত ডক্টৰক লগ কৰিব গ'লোঁ। ডক্টৰে ক'লে এওঁৰ অসুখটো ডাঙৰ, আপুনি জলিগ্ৰান্তলৈ যাওক। তাৰপিছত মই জলিগ্ৰান্তলৈ গ'লোঁ। জলিগ্ৰান্তলৈ গৈ মই মালিকক প্ৰাৰ্থনা কৰিলোঁ, সন্ত ৰামপাল গুৰু মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ। মালিকক ক'লোঁ যে মই এই সময়ত বহুত দুখীয়া। তেতিয়া মালিকৰ আদেশ আহিলে যে ভক্তি কৰা, মালিকে দয়া কৰিব। তাত গৈ যেতিয়া মই পৰীক্ষা কৰালোঁ তেতিয়া ৰিপৰ্ট নীল আহিলে। ডক্টৰে ক'লে যে চিন্তা কৰিব নালাগে, ৰিপৰ্টৰ মতে তেওঁৰ এতিয়া একো অসুবিধাই নাই। গতিকে ইমান দয়া হৈছে মালিকৰ, সন্ত ৰামপাল গুৰু মহাৰাজৰ, ব্যাখ্যা কৰিব নোৱাৰোঁ। গোটেই পৰিয়ালেই আমাৰ নাম লৈছে, সকলোৱে ভক্তি কৰে।
এতিয়া আৰু এটা লাভ কৈ আছোঁ আপোনালোকক। মোৰ যি ল'ৰা আছে তাৰ পত্নীৰ তাইৰ পাথৰ হৈছিলে, লগতে গৰ্ভৱতীও আছিলে তাই। তেতিয়া ডক্তৰক দেখুওৱা হ'ল। তেতিয়া ডক্তৰে ক'লে যে দুয়োটা একেলগেই আছে, গতিকে যিকোনো সময়ত অসুবিধা হ'ব পাৰে, তেওঁৰ অলপ ধ্যান ৰাখিবা। আল্ট্ৰাচাউণ্ড কৰাই দেখিলোঁ এটা 5 mm পাথৰ আছে তাইৰ, সৰু সৰু আৰু 4-5টা পাথৰ আছিল। তেতিয়া ডক্তৰে ক'লে যে তাইৰ অপাৰেশ্যন কৰিব নোৱাৰে, গতিকে ভালদৰে চোৱা চিতা কৰিব লাগিব। পেটত কেঁচুৱাও আছে। আমি বহুত চিন্তাত পৰিলোঁ। ডক্তৰে ভৰ্তি কৰাই দিলে আৰু 2-3 ঘণ্টাত ইমান হেভি ড'জ লগাই দিলে। যিহেতু ঔষধৰ কথা ময়ো অলপ জানো, হেভি ড'জ লগাই দিলে বহুত বেছি, আৰু তাইৰ অলপ নিচাৰ নিচিনা হ'ব ধৰিলে। মই ভাবিলোঁ যে এইটো বহুত হেভি ড'জ লগাই আছে, থিয়ও হ'ব পৰা নাছিলে। তাৰপিছত মই তাইক লৈ ঘৰলৈ গুচি আহিলোঁ ৰাতি 10 বজাত। যি বিষ হৈ আছিল, বমি হৈ আছিল, তেতিয়া হোৱা নাছিল বাৰু, নিচাত আছিলে তাই। মটৰ চাইকেলত বহুৱাই ঘৰলৈ আনিলোঁ মই ৰাতিপুৱা আশ্ৰমলৈ গ'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ, আৰু তাত প্ৰাৰ্থনা কৰিলোঁ মালিকক, সন্ত ৰামপালদেৱ মহাৰাজক। তেতিয়া প্ৰাৰ্থনাৰ উত্তৰ আহিল যে আপুনি ভক্তি কৰক, মালিকে দয়া কৰিব। মালিকৰ এনেকুৱা দয়া হ'ল, পাথৰ কেতিয়া ওলাই গ'ল মই গমেই নাপালোঁ। ডেলিভাৰীৰ সময়ত ল'ৰাটো নৰ্মেল জন্ম পালে। মালিকৰ দয়াত লাভটো বহুত হৈছে। যি বেমাৰৰ কথা মই আপোনাক ক'লোঁ সেইবোৰৰ মই ৰিপৰ্ট দেখুৱাব বিচাৰোঁ, আপুনি চাব পাৰে। এয়া মোৰ বোৱাৰীৰ পাথৰৰ ৰিপৰ্ট ছাৰ। এয়া 5 mm পাথৰ হৈছে। সৰু সৰু পাথৰ বহুতকেইটা আছে। আৰু ল'ৰাটোও আছিলে পেটত। ইমান বিষত আছিলে, 24 ঘণ্টাই চিন্তাত আছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সেই পাথৰ কেতিয়া ওলাই গ'ল গমেই নাপালোঁ, আৰু ঔষধ অবিহনে সুস্থ হৈ গ'ল। আজিলৈকে একো ঔষধ খোৱা নাই তাই। আৰু আনটো বেমাৰৰ কথা যে কৈছিলোঁ, মোৰ পত্নীৰ টিউমাৰ হৈছিল হাতত, তাৰে ৰিপৰ্ট এইখন, আপোনালোকে চাব পাৰে। ইয়াত ক্লিয়াৰকৈ লিখা আছে টিউমাৰ বুলি। তাৰপিছত কৈছিলে যে জলি গ্ৰাণ্টত দেখুৱাওক। আমাৰ সাধ্যৰ নহয় এয়া। যেতিয়া মই জলি গ্ৰাণ্টলৈ গ'লোঁ, তেওঁলোকে এক্সৰে কৰাইছিল। গোটেই শৰীৰৰ এক্সৰে কৰিছিল। ইয়াত দেখা গৈছে যে ইয়াত ক'তো ইনফেকশ্যন নাই। ইয়াৰ ৰিপৰ্ট আপোনালোকে চাব পাৰে, আৰু এইখন এক্সৰেও আছে তাত যে কৰাইছিলে। ছাৰ, যেতিয়া উজলালৈ যোৱাৰ পিছত যেতিয়া তেওঁলোকে জলি গ্ৰাণ্টৰ কথা লিখিছিলে যে তালৈ গৈ ৰিপৰ্ট কৰোৱা, তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে মালিক, মইতো বহুত দুখীয়া, দয়া কৰক। যেতিয়া মই তালৈ গৈ ৰিপৰ্ট কৰালোঁ তেতিয়া সকলো নৰ্মেল আহিলে, আপুনি চাব পাৰে। এয়া চাওক, ৰিপৰ্টত নৰ্মেল আহিছে। সন্ত ৰামপালদেৱ মহাৰাজৰেই চমৎকাৰ এয়া। তেওঁ আমাৰ ধ্বংস হোৱা পৰিয়াল বচালে। ছাৰ, সন্ত ৰামপালদেৱৰ এনেকুৱা দয়া হ'ল, মোৰ পত্নীৰ হাতত যি গাঁঠ হৈছিলে, 2 দিনৰ ঔষধ খাই যি ঘাঁ আছিলে সেয়া ভাল হৈ গ'ল। আৰু যি মোৰ বোৱাৰীৰ যি পাথৰ হৈছিলে আৰু সন্তানৰ প্ৰব্লেম হোৱা বুলি কৈছিল, সেয়াও মালিকৰ দয়াত সেই পাথৰ কেতিয়া ওলাই গ'ল গমেই নাপালোঁ। বিষ একেবাৰেই নহ'ল। বিনা ঔষধেৰে ডেলিভাৰী ভালদৰে হৈ গ'ল। ডেলিভাৰীৰ টাইমতো ডক্টৰে কৈ দিছিলে যে অপাৰেশ্যন হ'ব। মালিকৰ দয়াত সেই অপাৰেশ্যন নহয়, নৰ্মেলেই হ'ল। অপাৰেশ্যন কৰাৰ প্ৰয়োজনেই নহ'ল। গতিকে ইমানবোৰ লাভ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। তেওঁ যি ভক্তিৰ কথা কয় তাৰ পৰা হ'ল আমাৰ। আমিতো একেবাৰে ধ্বংসই হৈ গৈছিলোঁ। ছাৰ, আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ বহুত লাভ প্ৰাপ্ত হ'ল। গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক দেখি আছে আৰু তেওঁলোকো কিবা নহয় কিবা বেমাৰত ভুগি আছে, আৰু হয়, আপুনি নিজকে ডক্তৰ বুলি কৈছে, গতিকে ডক্তৰ হিচাপে আপুনি কি ক'ব বিচাৰিব? ছাৰ, আটাইতকৈ ডাঙৰ ডক্তৰটো সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত কবিৰ পৰমাত্মা আহিছে। তেওঁ সকলোৰে ডক্তৰ, সকলোৰে মালিক। তেওঁ যি ভক্তি কয়, সৎ ভক্তি কয়, সেয়া প্ৰমাণিত হয়, যি আমাৰ সৎগ্ৰন্থবোৰত আছে। আজিলৈকে আন ধৰ্মগুৰুৱে আমাক এইবোৰ কথা কোৱা নাছিল, যিয়ে আমাৰ গুৰুদেৱে প্ৰমাণ কৰি কৈছে। আৰু টিভিত যি আমি সৎসংগ চাওঁ, তাতেও তেওঁ আঙুলিয়াই কয় যে আমাৰ সৎগ্ৰন্থবোৰত এইবোৰ লিখা আছে। প্ৰমাণ দেখি আমি ছাৰ যেতিয়া এই ভক্তিৰ লগত জড়িত হ'লোঁ, এই ভক্তিৰ পৰাই আমি লাভ পালোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? ছাৰ, টিভিত সৎসংগ আহে, তাত হালধীয়া শাৰী এটা আহে, তাত আশ্ৰমৰ নম্বৰ দিয়া থাকে। আপোনাৰ ওচৰত যি নামদান কেন্দ্ৰ আছে তাত আপুনি ফোন কৰিলে আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰৰ কথা কৈ দিব। তাত
ফোন কৰি নাম দীক্ষা ল'ব পাৰিব সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ধন্যবাদ ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। কোটি সূৰ্য মিলাই লোৱা কোটি চন্দ্ৰ, তথাপিও এডাল নোম মানে চুলিৰ পোহৰ বেছি হ'ব, কাৰণ ইমানেই উজ্জ্বল হে পৰমেশ্বৰ। তাত পৃথিৱী আছে, সত্যলোক, যেনেকৈ পৃথিৱী ইয়াত দেখিছে মাটি, সেয়া কেৱল হোৱাইট কালাৰৰ, যেনেকৈ বালিৰ মৰুভূমি দেখিলে। গতিকে তাত পৃথিৱীৰ ৰং কেনেকুৱা, তাত বৰষুণ দিলে ছেদ হৈ গ'লেও তাৰ ৰং ঠিক তেনেকুৱাই থাকে। ঠিক এনেকুৱাই সেই সত্যলোকৰো পোহৰ, সেয়াও স্বপ্ৰকাশিত। যেনেকৈ হীৰা উজ্বলে, হীৰাৰ এটা নিজা উজ্জ্বলতা আছে, মুকুতাত উজ্জ্বলতা আছে। এই প্ৰকাৰে সেই পৃথিৱী, তাত চিৰসেউজ বৃক্ষ আছে, চিৰসেউজ এই সকলো কাজু, খিচমিচ, আপেল, আঙুৰ, কমলা, সকলো ফল, ফ্ৰুট তাত সদায় থাকে, কেতিয়াও অভাৱ নহয়। এয়াটো হ'ল তাৰ সত্যলোকৰ ডেফিনেশ্যন। আৰু পৰমাত্মা কেনেকুৱা, এয়াতো দাসে আপোনালোকক কৈয়ে আছে যে মনুষ্য সদৃশ, আৰু তাত সৃষ্টি আছে এনেকুৱাই। এয়াতো ডুপ্লিকেট, যি ইয়াত বনোৱা হৈছে এই মাটিৰ শৰীৰ, এয়াতো তাৰ তুলনাত এটা খেলনা আৰু মাটিৰে বনোৱা। আৰু তাত যি আপোনাৰ শৰীৰ, সেয়া সোণৰ, কেতিয়াও নাশ নহয়। এই প্ৰকাৰে তাত সৃষ্টি আছে। তাত আপোনাৰ পূৰ্বৰ সকলো মহল তেনেকৈয়ে আছে। প্ৰত্যেক ব্যক্তিৰ এক বিশেষ টেণ্ডেঞ্চি আছে, এটা বৃত্তি আছে। অলপমান কিবা ভাল পোষ্ট যদি তেওঁ পায়, তেওঁ প্ৰাপ্ত কৰে, বা ধন সম্পত্তি পায়, ভাল ঘৰ বনাও, বহুত ডাঙৰ দীঘল ওপৰ তল, আৰু আগত পাৰ্ক লাগিব, আৰু পাৰ্কতো আকৌ বাগিচা লাগিব, কাষত এটা পুখুৰী, দোলনাও থাকিব তাত, ফাউণ্টেইন বনাই আৰ্টিফিচিয়েল, যাতে কেতিয়াবা ফাউণ্টেইনো চলাব পাৰে। গতিকে এয়া কৃত্ৰিম। ইয়াত আৰু এটা সমস্যা আছে, এই সকলোবোৰ যদি কোনোবাই বনায়ো, তেতিয়া 100টামান টেনশ্যন লগতে ৰাখে। বাগিচাত ঘূৰি ফুৰে আৰু টেনশ্যন থাকে বেলেগত, যে এইটো কাম নষ্ট হ'ল, সেইটো কাম এনেকৈ নহ'ল, তেনেকৈ হ'ব। গতিকে সি তাত এনেকুৱা এটা ডুপ্লিকেট বনায়ো যদি লয়, তথাপিও সেই ব্যক্তিয়ে সুখ প্ৰাপ্ত নকৰে। আৰু সত্যলোকত এনেকুৱাই বহুত দীঘল ওখ, প্ৰত্যেক প্ৰাণীৰে বেলেগ বেলেগ মহল আছে। তাত আপোনাৰ পৰিয়াল থাকিব। আপোনালোকে কিমান ভাল পায় নিজৰ পিতৃ মাতৃ ভাই ভনীক, আংকল, খুৰা, পেহাক আৰু ল'ৰা ছোৱালীক, ৰিলেটিভ। আৰু ইয়াত ঠিক আছে, ভালটো লাগিবই, কাৰণ ভাল। আৰু কালি মৰি গ'লে মূৰ মাৰি থাকিবা, আপুনি কেতিয়াও আৰু জীৱনত সিহঁতক দেখা নাপাব। গতিকে এয়া ভাল লগাৰ পিছতো ব্যৰ্থ, আৰু তালৈ যোৱাৰ পিছত আপোনাৰ সকলোবোৰ সুখ হ'ব। তাত কেতিয়াও মৃত্যু নহয়। কোনো ব্যক্তিয়ে বৃদ্ধ হ'ব নিবিচাৰে। বৃদ্ধাৱস্থা প্ৰাপ্ত কৰোঁ, বুঢ়া হওঁ, আৰু সেইটো হ'বই। কোনেও মৰিব নিবিচাৰে, আৰু মৃত্যু ডেফিনেট। আপোনালোকৰ ধাৰণা এনেকুৱা কিয়? কাৰণ আপোনালোকে আগতে এনেকুৱা লোকত আছিলে, য'ত না বৃদ্ধাৱস্থা আছে আৰু মৃত্যুও নাই। তাত এই 5 তত্ত্বৰে বনোৱা পুতলা নাই। তাত কেতিয়াবা BP হাই, কেতিয়াবা ল' হয়, কেতিয়াবা খঙে টানে, কেতিয়াবা ৰাগে। খং ৰাগ তাত থাকে, য'ত সমানতা নাথাকে।
আৰু তাত সমানতা আছে। কেৱল পৰমাত্মাক এৰি সকলোৰে একে ধৰণৰ শৰীৰ, একে ধৰণৰ সকলোৰে মহল আছে, একে ধৰণৰ খোৱা বোৱা, তাত কোনো পাৰ্থক্য নাই আৰু কোনো বস্তুৰে অভাৱ নাই। গতিকে সংৰাগ আৰু এই ধৰণৰ যি বেমাৰ, ইয়াৰ কিছুমান ত্ৰুটিৰ বাবে হয়। গতিকে আপোনালোকে ভুলতে সেই স্থান এৰি ইয়ালৈ আহিছে আৰু ইয়াত আপোনালোকৰ কোনো ঠিকনা নাই। যিসকল মহাপুৰুষক পৰমাত্মাই পাইছিলে তেওঁলোকে কৈছে, আগে গয়ে না বাবৰে, বাবৰে মানে উভতি নাহিল। আগতে যিসকল গ'ল তেওঁলোকে আহি নকলে তেওঁলোকৰ কি হ'ল। और रहते भी सब जाही बिन साहेब की बंदगी कहीं ठोरे ठिकाना नहीं। আগতে যোৱাসকলে নাজানো তেওঁলোকৰ কি হ'ল, ভালে হ'ল নে বেয়া, তেওঁলোকে আহি আমাক একো নকলেই আৰু বাকী থকা সকলো গুচি যাব। গতিকে গৰীব চাহিবদেৱে কৈছে যে পৰমেশ্বৰৰ ভক্তিৰ অবিহনে কোনো ঠিকনা নাই। যেনেকৈ আজি কোনোবা প্ৰধানমন্ত্ৰী হৈছে কোনোবা দেশৰ, তেওঁলোকৰতো সুখ নামৰ বস্তু নাইয়ে, তথাপিও আমি তেওঁলোকক ডাঙৰ মানুহ বুলি ভাবি থওঁ, কাৰণ আমি জীৱৰ সংজ্ঞাত আছো। যদি সেই প্ৰধানমন্ত্ৰীয়ে সৎভক্তি নকৰে তেন্তে কাইলৈ মৃত্যুপ্ৰাপ্ত কৰে, তেন্তে কলৈ যাব সেই সুখ? আগলৈ কি হব এই সন্তানবোৰে নাজানে, তেওঁলোকে খেলনাৰে খেলি আছে, এই মাটিৰ মহল বনাই বনাই সুখী হৈ আছে। এওঁলোকে নাজানে কাৰণ ভগৱানে আহি কৈছে, এই জ্ঞান দাসে কৈ আছে। তাৰ আধাৰতেই আমি ভৱিষ্যতৰ কথা দেখিব ধৰিলো যে আগলৈ কি হব ইয়াৰ লগত। তাৰ বিষয়ে পৰমাত্মাই কৈছে যে কবীৰ হৰি কে নাম বিন ये राजा रसब हो, रसব মানে খচ্চৰ, যাৰ ওপৰত ওজন ভালদৰে দিয়া হয়, লোড কৰা হয়। ৰাজা ৰসব হো আৰু মাটি লদে কুমাৰকে আৰু ঘাস নডালে। গাধবোৰৰ এটা আৰু সমস্যা আছে, গোটেই দিনটো কুমাৰে কাম কৰায়, পিছত বননিত এৰি দিয়ে, ঘাঁহ নিজেই বিচাৰি খাব লাগে। যেতিয়া কামৰ আৱশ্যকতা হয় তাক কাণত ধৰি লৈ আহে আকৌ। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই যি এই জ্ঞান দিছে আপোনালোকক সতৰ্ক কৰিবলৈ দিছে, না কাৰোবাৰ ইনচাল্ট কৰিবলৈ। আপোনালোক বালক, তেওঁ পৰমাত্মা, আপোনালোক তেওঁৰ আত্মা, তেওঁৰ সন্তান। নিজৰ সন্তানক বুজাবলৈ পৰমাত্মাই নাজানো কিমান যে চল কৰিব লাগে, কি প্ৰকাৰৰ জ্ঞান আপোনালোকক শুনাবলগীয়া হয়, কাৰণ আপোনালোকে কালৰ ভাং খাই থৈছে। কবীৰ ये माया अटपटी सब गट आने अड़ी किस किस को समझाऊं देखो भांग पड़ी। যেনেকৈ কাৰোবাক মদৰ ঘাটিত দেখিছে চাগে কেতিয়াবা, লাগিলে 20 জনে মদ খাই গধূলি উভতি নাহক কিয়, সকলোৰে একেই ভাষা, একেই চলন, একে ধৰণৰ কথা থাকে। গতিকে আমি কালৰ ত্ৰিগুণময়ী মায়াৰ ভাং খাই থৈছো। ইয়াৰ এই 3 গুণৰ প্ৰভাৱত যি যি কাৰ্য ইয়াত কৰিব বিচাৰো, এয়া ভাং। আৰু সকলোৰে বৃত্তি একেই, কাৰণ সকলোৱে এটা কোৱাৰে ভাং খাই থৈছে। আন জ্ঞান শুনিবলৈ পোৱাই নাই আপোনালোকে। এতিয়া এই জ্ঞান পাইছে যিয়ে ভাঙৰ নিচা আঁতৰাব, এণ্টিবায়টিক এয়া, আৰু এই জ্ঞান সৎগুৰুৱেহে দিব পাৰে, আৰু সৎগুৰু পৰমাত্মাই হয়। 600 বছৰ আগতে পৰমাত্মা স্বয়ং আহিছিল, তেওঁ সৎগুৰুও আছিল, পৰমাত্মাটো তেওঁ আছিলেই। আৰু তেওঁ কৈছিলে যে যেতিয়া গৰীব দাসদেৱৰ পন্থ আহিব, 12 নম্বৰ পন্থ, তাত কালি নিজৰ জাল মেলিব, কিন্তু 12 নম্বৰ পন্থত পৰমাত্মাই কৈছিলে মই নিজেই আহিম। এতিয়া পৰমাত্মাই নাহি নিজৰ দাসক পঠিয়ালে, একেই পাৱাৰ, একেই জ্ঞান,
দাসৰ অন্তৰত ফিট কৰি দিছে সেই জ্ঞান যি আপোনালোকক এতিয়া বৰষাই আছে। গতিকে এই বিশ্বত বৰ্তমানত এই দাসৰ বাহিৰে কোনো সৎগুৰু নাই আৰু সত্যলোক আশ্ৰম বৰবালা জিলা হিচাৰৰ বাহিৰে কোনো সৎসংগ নাই। লাগিলে ইয়াৰ কোনো অজ্ঞাত ব্যক্তিয়ে প্ৰথমবাৰ শুনি এইটো ভাবক ৰামপাল অহংকাৰী, ৰামপালে অহংকাৰৰ ওচৰে পাজৰেও নাযায়। কিন্তু এই সঁচা জ্ঞান নিশ্চয় আছে আৰু দাসে কোৱা এটা এটা শব্দই সত্য। ইয়াৰ কিছুদিনৰ পিছত আপোনালোকে এই সকলোবোৰ ভাল পাব, খাপ খাব। আপোনালোকৰ বাবে স্বীকাৰ্যও হ'ব যেতিয়া কালৰ ভাং আঁতৰিব, অজ্ঞানতা আঁতৰিব আপোনাৰ। এতিয়া যি প্ৰসংগ চলি আছে তালৈ আহো। যে সেই পৰমাত্মা সত্যলোকত থাকে তাৰ পৰা গতি কৰি আহে ভাল আত্মাবোৰক, যি দৃঢ় ভক্ত তেওঁলোকক লগ কৰে। লগ পালে কি কৰে? তেওঁলোকক তত্ত্বজ্ঞানৰ সৈতে পৰিচিত কৰায়, নিজৰ সৈতে পৰিচিত কৰায় আৰু সঁচা খণ্ড সত্যলোকলৈ লৈ যায়। তাৰপিছত আকৌ এৰি দিয়ে যাতে তেওঁৰ সাক্ষী হয়। এতিয়া পুণ্যাত্মাসকল, বেদে কয় ভগৱানে এনেকুৱা লীলা কৰে। আৰু যিসকল মহাপুৰুষক পৰমাত্মাই পাইছিলে তেওঁলোকেও এইটোৱে কৈছে যে ভগৱানে এনেকুৱা লীলা কৰে। আৰু সেই পৰমাত্মা হয় কোন, যাক আমি চিনিব পাৰো যে ভগৱান কোন হয়। গতিকে যিসকল মহাপুৰুষৰ শুভনাম এই দাসে এতিয়া আপোনালোকক শুনাইছিলে, তাৰে মাজৰ এই মহাপুৰুষসকলে সকলো মহাপুৰুষেই সাক্ষী দিছে, এফিডেভিট দিছে। আদৰণীয় ধৰ্মদাস চাহেবদেৱেও এইটোৱে কৈছে আৰু এইটোৱে মুলুকদাসদেৱ চাহেবে কৈছে যে সত্যলোকৰ পৰা গতি কৰি আহিলে, অমৰ লোকৰ পৰা আহিছে, গতি কৰি আহে পৰমাত্মাই কালৰ জাল কাটিবলৈ। কালে আমাক কৰ্ম বান্ধোনেৰে বান্ধি ৰাখিছে আৰু কৰ্মৰ বান্ধোনক সমৰ্থবান পৰমাত্মা সত্যপুৰুষেই কাটিব পাৰে, পৰমক্ষৰ ব্ৰহ্মই কাটিব পাৰে। কৰ্মৰ বান্ধোনক, কৰ্মক, প্ৰাৰব্ধত, ভাগ্যত লিখা লেখনিক বা সঞ্চিত কৰ্মক না ব্ৰহ্মা, না শিৱ, না বিষ্ণু, না দেৱীয়ে, দুৰ্গাই, না ব্ৰহ্মই, না পৰব্ৰহ্মই, কেৱল পৰমক্ষৰ ব্ৰহ্মইহে কাটিব পাৰে। এওঁৰ বাহিৰে আন কোনো নাই। সেই কৰ্মৰ বান্ধোনক কাটিব নোৱাৰে। গতিকে সকলো মহাপুৰুষেই কৈছে अजब नगर में ले गए, গৰীব দাসদেৱে কয় अजब नगर में ले गए। নগৰৰ অৰ্থ কি? পোহৰ হয় নেকি বাৰু? সকলোৱে জানে নগৰৰ অৰ্থ কি। তাত সকলোবোৰ মহল থাকে, মানুহ থাকে, বজাৰ থাকে, সকলো থাকে। अजब नगर में ले गए हमको सतगुरु आने। সৎগুৰু গৰীব দাসদেৱে তেওঁ সৎগুৰু বুলি কৈছে, তেওঁ পৰমেশ্বৰ। जल के अगाध गति हम सूते चादर तानी। মোক পৰমাত্মাই আহি লৈ গল আজব নগৰ মে, বহুত বেলেগ চহৰলৈ লৈ গল, সত্যলোকলৈ। আৰু তালৈ যোৱাৰ পিছত মই সকলোবোৰ কাহিনী গম পালো যে আমি কোন হয়, ক'ত বন্দী হৈ আছো আৰু নিজৰ লোকলৈ কেনেকৈ উভতি আহিব পাৰিম। এতিয়া সেই জ্ঞানৰ সৈতে পৰিচিত হৈ গৰীব দাসদেৱে কৈছে মইতো এতিয়া নিশ্চিন্ত হলো, মই সৎগুৰু পালো। সৎগুৰু পালো যিহেতু সৎসংগও পাম, সৎসংগৰ লগত আকৌ সঁচা জ্ঞান ভক্তিবিধি পাম, যাৰ জৰিয়তে তালৈ যাব পাৰিম। গতিকে গৰীব দাসদেৱে কয় মইতো কাপোৰ উৰি শুলো, একেবাৰে নিশ্চিন্ত হলো যে মোৰ মুক্তি একেবাৰে নিশ্চিত। গতিকে পুণ্যাত্মাসকল, আজি যি সত্যলোক আশ্ৰম বৰবালালৈ আহি দাসৰ সৈতে দীক্ষা লৈ গৈ আছে, আপোনালোকে কাপোৰ উৰি শুব, আপোনালোকৰ মুক্তি নিশ্চিত। কিন্তু থাকিবা মৰ্যাদাত, আৰু মৰ্যাদাত তেতিয়াহে থাকিব যেতিয়া ইয়াৰে দুখবোৰ দেখা পাব আৰু তাৰে সত্যলোকৰ সুখৰ আপোনালোকৰ আভাস হ'ব। তাৰপিছত লাহে লাহে এনেকুৱা এখন সমাজ হ'ব
এই মায়াৰ যি সময় জুই লাগি আছে সকলোৰে মনত, এয়া একেবাৰে শান্ত হ'ব। আপোনালোকে মায়াৰ পিছে পিছে কিয় দৌৰি আছে? ডাঙৰ ঘৰ বনাম, গাঁও নগৰত মোৰ সন্মান বাঢ়িব। তাৰপিছত ল'ৰা ছোৱালীক বিয়া দিম, বেণ্ড বাজা বজোৱাম, সংগীত বজোৱাম আৰু বহুত দান কৰিম। মানুহে চাই ক'ব বহুত দান কৰিছে ই। গতিকে এই বেমাৰ আপোনালোকে বুজি পাব যে আজি তুমি ছোৱালীকে বিয়া দি আছা বা ল'ৰাকে বিয়া পাতি দিছা আৰু কালি মৃত্যু হ'লে তেতিয়া ক'ত যাব তোমাৰ সেই বাজনা? মূৰ মাৰি কান্দিব। গতিকে পুণ্যাত্মাসকল, এয়া সত্যতা। আজিলৈ যিহতাৰে সত্যতাৰে ক'বলৈ সন্মুখলৈ আহিব পৰা নাছিল, এওঁলোক সকলোৱে নকলি। এওঁলোকে সমাজে ভাল পোৱা কথা কয়। সিহঁত ডক্তৰ নহয় যিয়ে ব্লাড প্ৰেছাৰৰ ৰোগীক, হাই ব্লাড প্ৰেছাৰৰ ৰোগীক ঘি খাবলৈ দিয়ে ভালকৈ, যে খোৱা একো সমস্যা নাই, সি শত্ৰু তেওঁৰ। গতিকে পুণ্যাত্মাসকল, এনেধৰণৰবোৰে আজিলৈ সঁচাটো ক'ব নোৱাৰিলে, কাৰণ সিহঁতৰ মূৰৰ ওপৰত কবিৰ পৰমাত্মাৰ হাত নাছিলে। এই দাসৰ ওপৰত দয়া হৈছে, বহুত সংঘৰ্ষ কৰিব লগা হৈছে। কিন্তু পৰমাত্মা যাৰ লগত থাকে তেওঁ কেতিয়াও হাৰিব নোৱাৰে, কাৰণ আমাৰ উদ্দেশ্যই কল্যাণ কৰোৱা। গোটেই বিশ্বৰ কল্যাণ কৰিবলৈ গৈ আছো। সমগ্ৰ মানৱ জাতিৰ কল্যাণ হ'ব, সমগ্ৰ প্ৰাণী জাতিৰ। কিয়নো যেনেকৈ আজি এই যি পৰমাত্মাৰ বাণী, ইয়াত ইমান শক্তি আছে, যি পৰমেশ্বৰে স্বয়ং আহি কৈছে। তাৰপিছত গৰীবদাস চাহেবদেৱৰ মাধ্যমেৰে যি বাণী কোৱাইছে, তেওঁ এজিটিছ কৈছে। তাৰপিছত সেই বাণী দাসে কৈ আছে, মানে অধিকাৰীৰ দ্বাৰা যি বাণী কোৱা হয় সেয়াই নিশ্চয় প্ৰভাৱ পেলায়। আগতেও আপোনালোকক বহুবাৰ শুনাইছো যে যেনেকৈ এজন ৰজাৰ পত্নী শিষ্যা আছিল সন্তৰ। ৰজা ইয়াৰ বিৰোধী আছিল যে গুৰুজনাৰ আৱশ্যকতা নাই, ঘৰত থাকিয়ে ৰাম ৰাম কৰা। গতিকে ৰজাৰ এই ভ্ৰম নিবাৰণ কৰিবলৈ সন্তই এটা সৰু ফৰ্মুলা কৰিছিল। সেই ৰজাজন গ'ল সেই সন্তৰ আশ্ৰমলৈ নিজৰ পত্নীৰ লগত। গৈ সুধিলে, মহাৰাজ, গুৰু ধৰাটো প্ৰয়োজনীয় নেকি? কিয় মূৰ্খ সজাই আছে জনতাক? ঘৰত বহিওতো ভগৱানক ভজিব পাৰি, সকলোৱে কৰিব পাৰে ৰাম নাম, য'ত ত'ত কৰিব পাৰে। তেতিয়া সন্তজনে ভাবিলে যে এওঁ ৰজা, ইয়াত খং কৰিব যদি মই যি টি কওঁ ইয়াত। সেইবাবে ক'লে, ৰাজন, মোৰ ভক্তিৰ সময় হৈছে, এই কথা পাতিবলৈ বহুত সময় লাগিব। মই আপোনাৰ প্ৰশ্নৰ উত্তৰ কেতিয়াবা আপোনাৰ ঘৰলৈ গৈ দিম দিয়ক। তাত আপোনাক বিস্তাৰিতভাৱে বুজাম, তেতিয়াহে বুজি পাব। ৰজাই ক'লে, ঠিক আছে। দিন নিশ্চিত হ'ল। ৰজাই সিংহাসনত বহিলে ভালদৰে, সন্তৰ বাবেও আসন লগালে। বাট চাই আছিল সন্তৰ যে তেওঁ এতিয়া আহিব আৰু। সন্মুখত সৈনিক বডিগাৰ্ড থিয় হৈ আছিল, বিষয়া আছিল, বহি আছিল। যেতিয়া সন্তজন গৈ পালে তালৈ, তেতিয়া তাত উপস্থিত সকলো সৈনিকসকল যে থিয় হৈ আছিল, সিহঁতক ক'লে সন্তজনে যে সেই সৈনিকসকল, চিপাহীহঁত এই ব্যক্তিজনক এৰেষ্ট কৰা। ৰজাৰ ফালে নিৰ্দেশ দিলে। এতিয়া সেই চিপাহীবোৰে ভাবি আছিলে, মূৰ্খ মানুহ, যি টি কৈ আছে। সেই সন্তজনে দ্বিতীয়বাৰ আকৌ ক'লে, তৃতীয়বাৰো ক'লে, কিন্তু কোনো লৰচৰ নহ'ল। ৰজাই ভাবিলে এই সন্তজনৰ মগজু বেয়া হ'ল চাগে, ই মোৰ ৰাজ্য কাঢ়ি নিবলৈ আহিছে। ৰজাই ক'লে, ইয়াক এৰেষ্ট কৰা। সৈনিকসকলক এই শব্দ ৰজাজনেও কৈছিল, সেইজনেও কৈ আছিল। ৰজাই কোৱা মাত্ৰেই সেই সন্তজনক 4-5জন চিপাহীয়ে আহি ধৰিলে। এতিয়া ইয়াৰ কি কৰিব তাৰে আদেশৰ বাবে ৰৈ আছিল। তেতিয়া সন্তজনে ক'লে, হে ৰাজন, ঘৰলৈ অহা আলহীৰ লগত এনেকুৱা ব্যৱহাৰ কৰা? ৰজাই ক'লে, আপুনি কি কৰি আছিলে? ক'লে, মই আপোনাৰ প্ৰশ্নৰ উত্তৰ দি আছিলো, কাৰণ আপোনাৰ প্ৰশ্ন এইটো আছিল যে আমি নিজে ভক্তি কৰিব নোৱাৰো, গুৰুৰ কি আৱশ্যকতা? ৰজাই ক'লে, এই কি উত্তৰ দিলা তুমি? অযথা কাম কৰিব ধৰিলা? ক'লে, নহয়, মনোযোগেৰে শুনা, মোক এৰিবলৈ দিয়া আগতে। ৰজাই ক'লে, এৰি দিয়া। সিহঁতে এৰি দিলে। যে যি প্ৰকাৰে যি শব্দ মই কৈছিলো যে ৰজাক এৰেষ্ট কৰা,
আপোনাৰ সৈন্যবোৰে অলপো লৰচৰ নকৰিলে আৰু সেই একেটা শব্দ আপুনি কোৱাত চাৰিজনে আহি মোক ধৰিলে। গতিকে আপোনাৰ বচনত শক্তি আছে, আপুনি কোৱাৰ লগে লগেই সেয়া কাৰ্যকৰী হ'ল। আৰু আপোনাৰ তাত যি ৰাজনৈতিক শক্তি আছে সেয়া মোৰ তাত নাই। মোৰ তাত শক্তি আছে আধ্যাত্মিকতাৰ। ঠিক এই প্ৰকাৰেই যি বচন মই কম, পৰমাত্মাৰ শক্তিয়ে সকলোৰে ওপৰত ক্ৰিয়া কৰিব আৰু আপুনি কৈ থাকিলে তাৰ কোনো প্ৰভাৱ নপৰিব। ইয়াৰ পৰাই বুজি লওক আপুনি। গতিকে এই প্ৰকাৰে এই দাস পৰমাত্মাৰ কৃপা পাত্ৰ। তেওঁৰ কৃপাতেই সঁচা জ্ঞান আপোনালোকক দিব পাৰিছো। গতিকে এই দাসে পৰমাত্মাই দিয়া সেই বচনৰ আদেশ, তাৰপিছত এই দাসৰ মুখেৰে আগবাঢ়িব। ই সকলোবোৰ প্ৰাণীৰে কল্যাণ কৰিব। উপায় চাওক পৰমাত্মাই কেনেকুৱা এটা অদ্ভুত উপায় উলিয়াইছে। কেনেকৈ চিপ বনালে, মেমৰি কাৰ্ড বুলি কোৱা হয় যাক, টেলিভিছন প্ৰজেক্টৰ বনালে, ইণ্টাৰনেট, ৱেবছাইট, ইউটিউব বনালে। এতিয়া যিবোৰ বহুত বেছি ভাল আত্মা পূৰ্বজন্মৰ, এনেইতো ভাল আত্মা হোৱাৰ বাবেই এতিয়া মানৱ জীৱন প্ৰাপ্ত কৰিছে আৰু তাতকৈও ভাল আত্মাবোৰে ভগৱানৰ বাবে ভ্ৰমি আছে। আৰু তাতকৈও ভাল আত্মা সেইবোৰ যিয়ে সৎগুৰু, সৎসংগ, সত্যনাম প্ৰাপ্ত কৰি আছে। গতিকে আপোনালোকে যে সত্যলোক আশ্ৰম বৰবালা, জিলা হিচাৰ হাৰিয়ানালৈ আহিছে, আপোনালোক ৩য় নম্বৰৰ সেই সৰ্বশ্ৰেষ্ঠ আত্মা, যাৰ বাবে আপোনালোকে শীঘ্ৰেই পৰমাত্মাৰ সেই সঠিক মাৰ্গ পালে। আৰু আন যিবোৰ আছে সিহঁতৰ বাবে পৰমাত্মাই এই উপায় অৱলম্বন কৰিছে সকলো প্ৰাণীৰ কল্যাণৰ বাবে। এই বাণী যি দাসে কৈ আছে, ৰেকৰ্ড হৈ আছে, মেমৰি কাৰ্ড হৈ আছে, টিভিত চলি আছে, আপুনি ঘৰত চলালে পশুপক্ষীও আছে, পৰুৱা, মৌ-মাখিও থাকে। সেই সকলোৰে ওপৰত এই বাণীয়ে প্ৰভাৱ পেলাব। কালে যেনেকুৱা অত্যাচাৰ কৰিছিল, সিমানেই তাতকৈও বেছি সকাহ পৰমাত্মাই নিজৰ আত্মাবোৰৰ ওপৰত কৰিছে। পৰুৱাৰ পৰা হাতীলৈকে, ৰজাৰ পৰা প্ৰজালৈকে, এই সকলোবোৰ আত্মা কবিৰ পৰমাত্মাৰ সন্তান। এই কালে আমাৰ অৱস্থা বেয়া কৰি দিছে, আমাৰ বেয়া অৱস্থা কৰিছে। কুকুৰ, গাধ, গাহৰি বনাই আমাক কি খুৱাই আছে, আৰু আমি সত্যলোকত কি খাইছিলো, কেনেকৈ আছিলো, কি সুখ আছিল আমাৰ। এতিয়াতো আমি সকলো পাহৰিছো। ভগৱানে আহি আমাক আকৌ জগালে, যথাৰ্থ জ্ঞান কলে। ইয়াৰ আগতে কালে পৰমাত্মা আৰু সত্যলোকৰ নাম লৈ, কবিৰ দেৱৰ নাম লৈ সকলো ফালে অজ্ঞানতা বিয়পালে। গতিকে এই সকলোবোৰ কবিৰ পৰমেশ্বৰৰ আত্মা, তেওঁলোকৰ বাবে পৰমাত্মাই এই সময় ফিক্স কৰিছিল कि चौथा युग जब कलयुग आई तब हम अपना अंश पठाई। काल फंद छूटे डर लोई, सकल सृष्टि परवानिक होई। घर घर देखो बोध विचारा, सत्य नाम सब ठोर उचारा। कलयुग बीते 5500 पाचा, जब ये वचन मेरा होगा साचा। कलयुग बीत जावे जब एता। পরমাত্মায় কৈছে যে সর্ব প্রাণী, সকল সभी प्राणी परम पुरुष पद चेता। परम पुरुष মানে পরম অক্ষর ব্রহ্ম, পূর্ণ পরমাত্মার পদ। পদ ইয়াত দুটাৰ বোধক। এটাটো গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কৈছে যে অৰ্জুন, তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত তত্ত্বজ্ঞানৰূপী অস্ত্ৰৰে এই অজ্ঞানতা কাটি তাৰপিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে। যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে, মানে পূৰ্ণ মুক্তি প্ৰাপ্ত কৰে। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। সেই পৰমেশ্বৰৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম, সনাতন শাশ্বত স্থান, সেই স্থান, সেই পৰম পদ প্ৰাপ্ত কৰিবা। আৰু ইয়াৰ দ্বিতীয়টো পদৰ অৰ্থ হ'ল পদ্ধতি। পদ্ধতি মানে পৰমাত্মাক পোৱাৰ যথাৰ্থ বিধি, সেই জ্ঞান। গতিকে কোৱা হয়, পৰমাত্মাই কয় যে কলিযুগ बीत जावे जब एता। 5505 বছৰ যেতিয়া কলিযুগ অতিক্ৰম হ'ব,
তাৰ পিছত সমগ্ৰ সকল সৃষ্টি সকলো প্ৰাণীয়ে পৰমেশ্বৰৰ সেই পৰম পদৰ চেতা হ'ব। চেতা মানে জ্ঞাত, জানোতা। और সত্যনাম সব ঠোৰ উচ্চাৰা। আজিলৈকে এওঁলোকে সত্যনামৰ কথা কৈ আহিছে, কহো নাজানে যে সত্যনাম হয় কি। সত্যনাম দুটা আখৰৰ মন্ত্ৰ, য'ত এটা ওম আৰু এটা তৎ আছে। এয়া মূল মন্ত্ৰ, যি দাসে আপোনালোকক দিয়ে। যেনেকৈ এই কমলবোৰত বহি থকা যিমানবোৰ দেৱতা আছে, এওঁলোক অধিকাৰী ইয়াৰ। গতিকে আমি নিজৰ লোকলৈ তেতিয়াহে যাব পাৰিম যেতিয়া এওঁলোকৰ পৰা ন' ডিউ চাৰ্টিফিকেট ল'ব পাৰিম, ক্লিয়াৰেন্স পাম। আমি এওঁলোকৰ ঋণী, সেইবাবেইতো আমাক ইয়াত বান্ধি থৈছে। যেতিয়া আপোনালোকক প্ৰথম মন্ত্ৰ দিয়া হয়, সাতটা নামৰ প্ৰথমে পৰমেশ্বৰে 5টা নামৰ আৰম্ভ কৰিছিল। লাহে লাহে এইবোৰ শেষ কৰি দিলে, আন নাম চিলেক্ট কৰি ল'লে। গতিকে এয়া মূল মন্ত্ৰ। এই প্ৰথম মন্ত্ৰ মূল মন্ত্ৰ, আৰু সত্যনামো মূল মন্ত্ৰ, আৰু সাৰ নাম এয়াও মূল মন্ত্ৰ। মূল মন্ত্ৰৰ অৰ্থ হ'ল, এতিয়া যেনেকৈ আমি বিষ্ণুদেৱৰ 1000টা নাম বনাই থৈছো সহস্ৰ নামাত, আৰু শংকৰ ভগৱানৰো বহুত মন্ত্ৰ বনাই থৈছো, দিনে ৰাতি জপ কৰিছিলো লোকবেদৰ আধাৰত। তাৰ পৰা একো লাভ হ'বলগীয়া নাছিল। যেনেকৈ মহক যদি আমি মহৰাম, মহ চাহেব বুলি মাতি থাকো, একেবাৰে নুশুনিব। এবাৰ যদি হৰুৰ বুলি কওঁ, সি এনেকৈ চাব। সেয়া তাৰ মূল মন্ত্ৰ। সেই মহটোৰ, সি বিবশ তাৰ এই মন্ত্ৰ। পৰমাত্মাই এই মন্ত্ৰ আমালৈ আহিব দিয়া নাছিলে। অজ্ঞানীবোৰে লোকবেদ দন্ত কথা শুনাই সেই মন্ত্ৰ দি আছিলে, ওম নমঃ শিৱায়, ওম ভগৱতে, ওম নমঃ শিৱায়, ওম নমঃ ভগৱতে বাসুদেৱায়, এই ধৰণৰ খেলি মেলি কৰি আছিল। সত্যনাম, ওমকাৰ, ৰৰংকাৰ, এইবোৰ কি মন্ত্ৰ? এয়া হ'ল সেই মূল মন্ত্ৰ। এই প্ৰকাৰে এই সত্যনাম এয়াও মূল মন্ত্ৰ। ইয়াৰ পৰা বেছি প্ৰভাৱ পৰে, একেবাৰে সতৰ্ক হৈ যায় আৰু তৎক্ষণাতে আমাৰ ফালে আকৰ্ষিত হয় এই শক্তিবোৰ। আৰু তৃতীয় মন্ত্ৰ, সেয়াটো অমূল্য মন্ত্ৰ, সাৰ নাম বুলি যাক কোৱা হয়। ইয়াৰ বিষয়ে পৰমাত্মাই অলপো গম পাব দিয়া নাছিল আজিলৈ। যিমানবোৰ মহাপুৰুষ আহিছিলে সকলোকে পৰমাত্মাই সতৰ্ক কৰি দিছিল, সকলোবোৰ জ্ঞান বুজাই যে মূৰ আৰু কালৰ এটা সংঘৰ্ষ চলি আছে। কলিযুগৰ 5505 বছৰ অতিক্ৰম হোৱাৰ পিছতহে ইয়াক ডিছক্ল'জ কৰিবা। ধৰ্মদাস চাহিবদেৱক কৈছিল, ধৰ্মদাস মেৰি লাখ দোহাই, ইয়ে সাৰ শব্দ আৰু এই মূল জ্ঞান। দাসে যি কৈ আছে এয়াই মূল জ্ঞান। কবিৰ চাহিবে কয়, 33 अरब জ্ঞান হম বাখা, 33 আৰব বাণী কৈছিল, আৰু মূল জ্ঞান নগুপ্তি ৰেখে। এয়াই হ'ল মূল জ্ঞান যি দাসক দিছে। আৰু এইটোৱে সকলোবোৰ মহাপুৰুষক পৰমাত্মাই স্পষ্ট কৰি কৈছিল, এতিয়া কেৱল নিজৰ কল্যাণৰ বাবে জপ কৰা। কাৰণ এওঁলোক এতিয়া সৰল, এওঁলোকৰ জ্ঞান নাই। এতিয়া যদি এই নাম শুনাই দিয়া, অহা সময়ত কালে এই মন্ত্ৰই সকলোকে দি থকা দেখিবা। তেতিয়া আমি পাৰ্থক্যটো কেনেকৈ কম আচল আৰু নকলিৰ? তেওঁলোকতো মহাপুৰুষ আছিল। যেনেকৈ বেদত লিখা আছে, পৰমাত্মা তাৰ পৰা সত্যলোকৰ পৰা গতি কৰি আহে, যিহ ভক্তবোৰক লগ কৰে। যিহ ভক্ত, শ্ৰেষ্ঠ আত্মা যিহ ভক্ত, এওঁলোক যিহ ভক্ত আছিল। এওঁলোকে পিছলৈ মুখে নেমেলিলে এই মন্ত্ৰ কোৱাৰ বাবে। উদাহৰণস্বৰূপে যেনেকৈ আপোনালোকে ভাই ৱালেৱালী নামৰ এখন জন্মসাখী আছে, যাক সমগ্ৰ শিখ ধৰ্মই এক বিশেষ আদৰ আৰু বিশেষভাৱে প্ৰমাণিত গ্ৰন্থ বুলি মানে, যে বালা আৰু মাৰ্দানাৰ লগত গুৰু নানক চাহেবদেৱৰ যি বাৰ্তা হৈছিল, সেয়া ঠিক তেনেদৰে লিপিবদ্ধ হৈ আছে। তাত সমুদ্ৰৰ সাক্ষী বুলি আছে, মানে সমুদ্ৰৰ প্ৰকৰণ আছে, যে বালা আৰু মাৰ্দানাই গুৰু নানক দেৱক কৈছিলে যে গুৰুদেৱ, মই শ্ৰীলংকা দেখা নাই, সেয়া দেখুৱাওক। সমুদ্ৰৰ পাৰলৈ গৈ চকু বন্ধ কৰিলে, তেতিয়া সমুদ্ৰৰ পাৰত থিয় হ'ল আৰু সমুদ্ৰৰ ঢৌ পাৰ কৰিবলগীয়া আছিল শ্ৰীলংকালৈ। তেতিয়া নানক চাহিবদেৱে ক'লে যে তুমি ৱাহেগুৰু বুলি কৈ মোৰ পিছে পিছে আহা। সেই সমুদ্ৰত এনেকৈ খোজকাঢ়িব ধৰিলে যেন মাটিতহে খোজকাঢ়িছে।
সেই সময়তে নানক চাহিবদেৱে সেই সত্য নামৰ উচ্চাৰণ আৰম্ভ কৰিলে 2টা আখৰৰ। আৰু মাৰ্দানাই সেয়া নকল কৰিলে যে আমিতো ৱাহেগুৰু বুলি কৈ আছো আৰু গুৰুদেৱে 2টা নামৰ জপ যি বেলেগ সেয়া জপ কৰি আছে। সি যেতিয়াই সেই মন্ত্ৰ জপ কৰিবলৈ ধৰিলে 2টা আখৰৰ, মাৰ্দানাই যেতিয়া নানক চাহিবক নকল কৰি গৈ আছিলে, সি সমুদ্ৰত ডুবিবলৈ ধৰিলে। তেতিয়া নানক চাহিবদেৱে ক'লে যে মাৰ্দানা, গুৰুৰ নকল কৰিব নালাগে, বহুত ক্ষতি হয়, মই যি কওঁ সেইটোৱে কৰা, তেতিয়াহে কল্যাণ হ'ব। তেতিয়া ইমানেই ভয় খালে, তেতিয়া সিও ৱাহেগুৰু ক'ব ধৰিলে। আকৌ তেনেকৈয়ে যাব ধৰিলে, সমুদ্ৰৰ পানীত যেন মাটিতহে খোজকাঢ়িছে। এইটো বুজিবলগীয়া কথা পুণ্যাত্মাসকল। এই মহাপুৰুষসকলক পৰমাত্মাই দৃঢ় আদেশ দিছিল যে এয়া কাকো নকবা। আৰু এই শাস্তি দিয়াটো প্ৰয়োজনীয় আছিল। এই শাস্তি দিয়াও প্ৰয়োজনীয় আছিল কিয়নো নানকদেৱ চাহিবদেৱে প্ৰাণ চাংলি নামৰ গ্ৰন্থ এখন বনাইছিল। শিৱনাম ৰজাৰ ওচৰত সেইখন সুৰক্ষিতভাৱে থৈছিল। তাত এই নামৰ সকলো ডিছক্ল'জ আছিল, সকলো লিখা আছিল। তেওঁ জানিছিল যে মই লিখা বাণীটো এওঁ নিশ্চয় পঢ়িব, ইয়াৰ যাতে জপ নকৰক আৰু এয়া যাতে ডিছক্ল'জ নহওক, সাৰ্বজনীন নহওক, সেইকাৰণেই শাস্তি দিলে। তাৰপিছত শিখ সমাজে এই কথা পঢ়ি ইমান ভয় খালে, ইমান চিন্তিত হ'ল, সতৰ্ক হ'ল যে এই নামটো গুৰুগ্ৰন্থ চাহেবতো আহিব নালাগে, যাতে কোনো শিখ পালকে ভুলতে পঢ়ি নলওক, গুৰুৰ বচনৰ যাতে অপমান নহওক আৰু ক্ষতি নহওক। যেনেকৈ মাৰ্দানা ডুবিব ওলাইছিলে। গতিকে পুণ্যাত্মাসকল, এয়া সন্তৰ খেল। গুৰু নানকদেৱেও জপ কৰি আছে এই 2টা আখৰৰ মন্ত্ৰৰ, আৰু মাৰ্দানাক কিন্তু মানা কৰিলে, কাৰণ পৰমাত্মাৰ আদেশ আছিল। আৰু যি বিধি এই সন্তবোৰে কৈ গৈছে, যেনেকৈ গৰীব দাসদেৱ, ধৰ্মদাসদেৱ, নানক চাহিবদেৱ আৰু এই যিমানবোৰ মহাপুৰুষ আছে, এওঁলোক পৰমাত্মাৰ সৈতে পৰিচিত হ'ল। এওঁলোকে যি বাণী ক'লে, এয়াও পৰমাত্মাৰ তুল্য বাণীৰ দৰেই প্ৰভাৱ পেলায়। গতিকে সমগ্ৰ শিখ সমাজত বাণীৰ পাঠ, ধৰ্মবুজ ইত্যাদি সেই সময়তে আৰম্ভ কৰি দিলে আৰু ৱাহেগুৰু জপ কৰে। হু ইজ ৱাহেগুৰু? ৱাহেগুৰু কোন? এই বিষয়ে গৰীবদাস চাহিবদেৱে কৈছে, আঁখি ਵੇਖ কবীৰ কি নানক ਕੀਤੀ ਵਾਹ আৰু শিক্ষাকে গলপৰি কোন ছুটাৱেতা। নানক চাহিবদেৱক পৰমাত্মাই পাইছিলে জীৱিত মহাত্মাৰ ৰূপত, যেতিয়া তেওঁ বেই নদীত স্নান কৰিবলৈ প্ৰতিদিনেই গৈছিলে চুলতানপুৰ চহৰৰ ওচৰত, য'ত তেওঁ ৰজা এজনৰ ঘৰত চাকৰি কৰিছিলে, ৰাজভঁৰালৰ। গতিকে তাত পৰমাত্মাই তেওঁক নানক চাহিবদেৱে যেতিয়া বেই নদীত ডুব মাৰিলে স্নান কৰিবলৈ, তাৰ পৰা অদৃশ্য কৰি দিলে, অন্তৰ্ধান কৰিলে আৰু আন ঠাইলৈ নি সুৰক্ষিতভাৱে শৰীৰটো থলে। আত্মাটোক উলিয়াই সত্যলোকলৈ লৈ গ'ল। তালৈ গৈ দেখিলে যিজন বাবা তলত আছিলে তেওঁ নিজেই ভগৱান, যিজন মহাত্মা তলত আহিছিলে তেওঁ নিজেই অমৰ পুৰুষ, সত্য পুৰুষ, তেওঁ অকাল পুৰুষ। আৰু তাত সিংহাসনৰ ওপৰত গৈ দেখিলে যে সিংহাসনৰ ওপৰত য'ত পৰমাত্মাৰ সিংহাসন, তাত তেওঁৰ অন্য ৰূপ আছিলে, অন্য উজ্জ্বলতা আছিল শৰীৰত, কোটি চন্দ্ৰ কোটি সূৰ্যতকৈ বেছি। তেতিয়া নানক চাহিবদেৱে ভাবিলে যে এই যে তখ্তত বহি আছে তেওঁৱেই হৈছে ৰাব, অমৰ পুৰুষ। আৰু তলৰ পৰা যিজন জীৱিত মহাত্মা আহিছে, এওঁ কোনো ইয়াৰ চাকৰ হ'ব। ইমানতে কি দেখিলে যে যিজন জীৱিত মহাত্মাৰ ৰূপত পৰমাত্মা গৈছিলে, তেওঁ নিজেই আনটো স্বৰূপত সিংহাসনত বহি থকা তেজোময় শৰীৰ, তাৰ পৰা পোহৰ ওলাই আছিল, এডাল নোমৰ গৰি সুবাত কোটি চন্দ্ৰ কোটি সূৰ্য মিলাই দিয়া। তেওঁক বিচিবলৈ ধৰিলে। অলপ সময়ৰ পিছত কি হ'ল, সেই সিংহাসনত থকা ৰূপটো উঠিল, তলৰ পৰা যোৱা মহাত্মাৰ ৰূপত যোৱা পৰমাত্মা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সিংহাসনত বিৰাজমান হ'ল। চকুৰ সন্মুখতে যি তেজোময় শৰীৰ জীৱিত মহাত্মাৰ শৰীৰত সমাৱেশ হ'ল, আৰু জীৱিত মহাত্মা সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সিংহাসনত, সঞ্চালকৰ সিংহাসনত বিৰাজমান হ'ল, নিজে নিজে বিছা গৈ আছিল। তেতিয়া পৰমাত্মাই ক'লে, মৰমীয়াল আত্মা, তোমাৰ বাবেই মই ভ্ৰমি আছিলো।
আৰু তোমাক যি উদ্দেশ্যৰ বাবে পঠিয়াইছিলোঁ পাহৰি গৈছিলা। আপুনি ৰামকৃষ্ণৰ পূজাৰী হৈ গ'ল, কাৰণ গুৰু নানক দেৱ হিন্দু ধৰ্মত জন্ম লৈছিল। শ্ৰী কালুৰাম মেহতা খাত্ৰীৰ ঘৰত। আৰু এজন ব্ৰিজলাল পাণ্ডে আছিল, তেওঁ গীতা পঢ়িছিলে, বিষ্ণুদেৱক সৰ্বশ্ৰেষ্ঠ পৰমাত্মা বুলি মানি পূজা কৰিছিল। তাৰপিছত পৰমাত্মাই তেওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ স্থিতি ক'লে, নিজৰ সামৰ্থ্যতা দেখুৱালে আৰু ক'লে যে মই তলত থাকোঁ, বৰ্তমান প্ৰচাৰ কৰিবলৈ গৈছোঁ সঁচা জ্ঞানৰ, আৰু মই কাশীত শিপিনী তাঁতী ৰূপত আছোঁ। আৰু সত্যনামৰ অবিহনে মুক্তি নহয়, আপোনাক তাত সত্যনাম দিম, তালৈ আহিব। এই প্ৰচেছত 3 দিন পাৰ হৈ গ'ল। সমগ্ৰ ব্ৰহ্মাণ্ড দেখুৱালে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লোক দেখুৱালে। আনফালে নানক চাহেবদেৱক মৃত্যু হোৱা বুলি মানি লৈছিল। সকলোৱে চিন্তাত আছিল। তৃতীয় দিনা সেই বেই নদীতেই নানকদেৱ আকৌ থিয় হৈছিল। ৰজাৰ চাকৰিও ত্যাগ কৰিলে, নবাবৰ আৰু প্ৰথম উদাসীৰ কাশীৰ। প্ৰথমতেতো তাত দেখিলে সত্যলোকত পৰমাত্মাৰ ঝাঁকি, যে এইজন সেই বাবাই যিজন পৰমাত্মা। ক'লে ৱাহে গুৰু, কাৰণ জ্ঞান শুনাইছিলে পৰমাত্মাই বহুত বেছি। ক'লে ৱাহে গুৰু। গৰীব দাসদেৱে ক'লে যে ঝাঁকি মে কবীৰ কি, ঝাঁকি মানে দৃশ্য সত্যলোকৰ। যেনেকৈ 26 জানুৱাৰীত আপোনালোকে দেখে ইয়াত এই হাৰিয়ানা প্ৰান্তৰ ঝাঁকি বা ৰাজস্থান প্ৰান্তৰ ঝাঁকি বা মহাৰাষ্ট্ৰ প্ৰান্তৰ ঝাঁকি মানে তাত যিবোৰ প্ৰগ্ৰেছিভ বস্তু থাকে, কিবা ডেম থাকে বা ঐতিহাসিক মন্দিৰ আছে, তাৰ এটা মডেল বনাই ভালদৰে থোৱা হয় তাত, যে এই প্ৰান্তত এনেকৈ বিকাশ হৈ আছে আৰু এনেকুৱা ইয়াত ধাৰ্মিক স্থান আছে বা কাৰখানা আছে, সেয়া দেখুওৱা হয় ঝাঁকিত। মানে কাৰ ঝাঁকি ভাল লাগিল সেয়া 1 ছেকেণ্ডো হয়। গতিকে ইয়াত পৰমাত্মাই কয়, গৰীব দাসদেৱে কয়, ঝাঁকি মে কবীৰ কি, সত্যলোকৰ দৃশ্য দেখিলো। আনন্দ কীৰ্তি, ৱাহ গুৰু, ৱাহ। এওঁতো ভগৱান আছিল। और वह शिक्षा गगल प्रेम कौन छुटावेता। এতিয়া ৱাহে গুৰু কোন? এই অমৰ পুৰুষেই হ'ল হে ৱাহে গুৰু। ৱাহ গুৰু কোন আছিল? যেনেকৈ আদৰণীয় ৰামানন্দ দেৱক পৰমাত্মাই পাইছিল, সত্যলোকলৈ নিছিল, আকৌ এৰি দিছিল। তেওঁ 5 বছৰৰ লীলা কৰি আছিলে পৰমাত্মাই, 5 বছৰৰ আয়ুস দেখুৱাইছিল আৰু 104 বছৰীয়া বৃদ্ধ ৰামানন্দদেৱ ব্ৰাহ্মণ পণ্ডিত, বিদ্বান বুলি মনা হৈছিল বেদ আৰু গীতাৰ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, অতীজৰে পৰাই মানুহে দেৱ-দেৱীৰ সাধনা তথা আই গোসাঁনীৰ পূজা পাতল কৰি আহিছে। কিন্তু দেৱ-দেৱী তথা ভগৱানৰ প্ৰতি গভীৰ আস্থা তথা বিশ্বাস ৰখা শ্ৰদ্ধালু যেতিয়া দুখ কষ্টৰে জৰ্জৰিত হৈ পৰে, তেতিয়া সেই ভক্তি সাধনাৰ ওপৰত এক গভীৰ প্ৰশ্নবোধক চিহ্ন আহি পৰে। আমি সঁচাকৈয়ে প্ৰকৃত ভক্তিবিধি কৰিছোনে? এই ভক্তিবিধি শাস্ত্ৰ অনুকূল হয়নে? এনে প্ৰশ্নৰ উত্তৰ বিচাৰি আজি আপোনালোকক লৈ যাব বিচাৰিছো অসম ৰাজ্যৰ মৰিগাঁও জিলাৰ নিবাসী পুষ্পাঞ্জলি দাসৰ কাষলৈ। পুষ্পাঞ্জলি দাসে সৰুৰে পৰা 33 কোটি দেৱ-দেৱী আৰু আই গোসাঁনীৰ পূজা কৰিও তেওঁলোকে কোনো লাভ পোৱা নাছিল। আনকি তেওঁৰ ভাতৃ এনে এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিল, যিটো ডাক্তৰে আজীৱন থাকিব বুলি কৈছিল। কিন্তু এদিন জ্ঞান গংগা পুথিৰ জৰিয়তে তেওঁ প্ৰকৃত সত্যৰ সন্ধান পালে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ লগে লগে তেওঁৰ ভাতৃৰ সেই দুৰাৰোগ্য ৰোগ অকল্পনীয়ভাৱে সম্পূৰ্ণ নিৰাময় হ'ল। এই জ্ঞান গংগা পুথিত এনেকুৱা কি সত্যতা লুকাই আছে, আহকচোন আজি আমি তেওঁ নিজ মুখৰ পৰাই জানো। নমস্কাৰ। কি নাম আপোনাৰ? পুষ্পাঞ্জলি দাস। আপুনি ক'ৰ পৰা আহিছে? মৰিগাঁও জিলা, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 25/8/2020 আগষ্টত। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কি সাধনা কৰিছিলে? দেৱ দেৱীক আৰু 33 কোটি দেৱতাৰ আৰু আমাক গাঁৱত যিবোৰ মানে ৰীতি নীতি মানে আই গোসাঁনীত এইবিলাক আমি পূজা কৰিছিলোঁ। আৰু সেই সাধনাবোৰ কিমান বছৰ ধৰি কৰি আছিল?
যেতিয়াৰ পৰা আমি সৰু হৈ আছিলোঁ আমাৰ মা দেউতা এইবিলাক ভক্তি কৰিছিলে সেই ভক্তিবোৰ আমি মানে সেইবিলাকে কৰি আছিলোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰিয়ে আছিল, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত এইটো কাৰণে আহিব লগা হ'ল, আমাৰ যিবোৰ শাস্ত্ৰ গুৰু আছিলে সেই গুৰুসকলে আমাক সকলো জ্ঞান মানে শুদ্ধকৈ ক'ব জনা নাছিলে। তাৰপিছত আমি সন্ত ৰামপালজী গুৰু মহাৰাজৰ জ্ঞান গংগা পুস্তক পঢ়িছিলোঁ। পঢ়ি পেলাই গম পাইছোঁ যেন এইবোৰ জ্ঞান সঠিককৈ শুদ্ধ নহয়। আমি যেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজৰ চেনেল চাইছিলোঁ, সৎসং চাইছিলোঁ, সেইবোৰ চেনেল চাই গম পাইছোঁ যে আমাক সঠিককৈ জ্ঞান দিব পৰা নাছিল। তাৰপিছত সন্ত ৰামপালজী গুৰু মহাৰাজে আঙুলি মূৰত মানে গীতা, আকৌ ঋগবেদ, সামবেদ সকলো জ্ঞান মানে বুজাইছে। তেতিয়া গম পালোঁ শাস্ত্ৰ অনুকূল ভক্তি কৰাহে উচিত। আৰু যি আপুনি সাধনা কৰি আছিলে, সমাজত প্ৰচলিত যি পৰম্পৰা হিচাপে যিবিলাক সাধনা কৰি আছিলে, সেই সাধনাবোৰৰ পৰা কিবা লাভ হৈছিল নে? একো লাভ হোৱা নাই। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কেনেধৰণৰ লাভ পাইছে? 1 নম্বৰ লাভ হৈছে মোৰ এটা ভাইটি আছে সৰু, তেখেতৰ মানে ভৰিৰ ৰোগ আছে ফাটা। সেইটো বেমাৰ মানে বহুত মানে আই গোসাঁনী যিবিলাক আমাৰ ঘৰুৱা ৰীতি আছিলে সেইবোৰ মানে কৰিছিলোঁ। পূজা পাতল কৰাৰ পিছতো মানে একো ভাল হোৱা নাছিলে। আৰু বিভিন্ন ডক্তৰৰ ওচৰত লৈ গৈছিলোঁ। যোৱাৰ পিছত আমাৰ মা দেউতাই বহুত দুখ কৰি কান্দিছিলে। কান্দাৰ পিছত মানে ডক্তৰে কৈছে যে তেখেতে মৃত্যু সময়লৈকে এই ৰোগটো ভুগিব লাগিব। কিন্তু সন্ত ৰামপালজী গুৰু মহাৰাজৰ যেতিয়া দীক্ষা ল'লোঁ, দীক্ষা লোৱাৰ পিছত 1 মাহৰ ভিতৰতে আমাৰ ভাইটি ভৰিটো সুস্থ হৈ গ'লগৈ। আপুনি জনালে যে আপোনাৰ ভাইটি যি মাৰাত্মক ৰোগ আছিলে, আপোনাৰ ভৰি ফটা ৰোগ যি আছিলে, সেই ৰোগ ডক্তৰ চিকিৎসা কৰিছিলে যদিও ভাল হোৱা নাছিলে। কিন্তু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে সেই ৰোগৰ পৰা তেওঁ পৰিত্ৰাণ পালে আৰু বৰ্তমান তেওঁ সুখী। এই ক্ষেত্ৰত ভাবিব লগা কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেকুৱা ৰোগৰ পৰা যে আৰোগ্য লাভ কৰিছে, আচলতে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক কেনে প্ৰকাৰে ভক্তি বিধি প্ৰদান কৰে, যাৰ দ্বাৰা নেকি আপোনালোকে উপকৃত হৈছে? তেখেতে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে। আমাৰ বেদ, গীতা, পুৰাণ, কোৰাণ, বাইবেল, কোৰাণ শ্বৰীফ এইবোৰ সকলো জ্ঞানৰ কথা কয় যে পৰমাত্মা সাকাৰ হয়, মনুষ্যৰ সদৃশ হয়। তেখেতৰ চৰণত গ'লে সকলো জীৱৰ মুক্তি হয়। আপুনি পৰমাত্মা সাকাৰ বুলি কৈছে, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক স্বীকৃতি দিছে? কবিৰ চাহেবক। আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে শ্ৰদ্ধালুসকলে ব্ৰহ্মা বিষ্ণু মহেশক অজৰ অমৰ বুলি ভক্তি সাধনা কৰি আহিছে। কিন্তু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে ব্ৰহ্মা বিষ্ণু মহেশক নাশবান বুলি কয়। আমাৰ সৎগ্ৰন্থত ইয়াৰ কি প্ৰমাণ আছে? এইটো কথা শ্ৰীমদ দেৱী ভাগৱত গীতাত লেখা হৈ আছে। পুৰাণত ব্ৰহ্মা বিষ্ণু মহেশৰ নাশবান বুলি লেখা হৈ আছে। আপোনাৰ পৰা জানিব পাৰিলোঁ যে আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, পৰম্পৰাগত আপোনাৰ সমাজত প্ৰচলিত যি সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে। বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে বিভিন্ন ধৰণে লাভ পাইছে। যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই সকলো অসমবাসী ৰাইজক নমস্কাৰ কৰি এইটোৱে ক'ব বিচাৰিছোঁ যে আমি যেনেকৈ দুখী হৈ আছিলোঁ, যে ভৰিৰ ৰোগত আমাৰ ভাইটি যিমানখিনি ৰোগত কষ্ট কৰি দেৱ দেৱী পূজা কৰি আৰ্চনা কৰি আমি একো লাভ পোৱা নাছিলোঁ। সেইকাৰণে আমি সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত আহি পেলাই যিখিনি লাভ পাইছোঁ, আপোনালোকৰ যিখিনি মানে কষ্ট ভুগি আছে সেই কষ্ট ভুগিব এতিয়া নালাগে। সন্ত ৰামপালজী গুৰু মহাৰাজৰ সৎসংগ শুনক, আৰু সৎসংগ ছ'চিয়েল মিডিয়াৰ ওপৰত আছে, তাতে গৈ লৈ পেলাই চাব পাৰিব। আৰু ইউটিউব সেৱা আপোনালোকৰ ঘৰে ঘৰে মোবাইল আছে, মোবাইলত চাব পাৰিব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যে বৰ্তমান আধুনিকতাৰ এই যুগত বহুতে গুৰু ধাৰণ নকৰাকৈ ভক্তি সাধনা কৰি আছে। প্ৰকৃততে গুৰু ধাৰণ নকৰাকৈ ভক্তি কৰিলে মোক্ষ প্ৰাপ্তি কৰাটো সম্ভৱনে? এইটো কেতিয়াও সম্ভৱ নহয়, কাৰণ সন্ত শৰণ ল'লেহে মানুহৰ জীৱন কল্যাণ হয়। আৰু তেখেতৰ পৰা সহজভাৱে যদি নাম দীক্ষা ল'ব বিচাৰে কোনো লোকে, কেনেকৈ ল'ব পাৰিব? সৎসংগৰ তলত এটা মানে নাম্বাৰ আছে, যিটো নাম্বাৰত আপোনালোকৰ জিলাত থাকিয়ে আপুনি ফোন কৰি, আপুনি যোনখন জিলাত আছে তাৰ পৰাই ফোন কৰি আপুনি অনলাইন নাম দীক্ষা ল'ব পাৰিব। আৰু নাম দীক্ষা লওঁতে কিবা টকা পইচাৰ ব্যৱস্থা কৰা হয় নেকি তাত? এইটো কোনো ধৰণৰ টকা পইচা লেনা দেনা নাই, কাৰণ বিনামূলীয়াকৈ সন্ত ৰামপালজী গুৰু মহাৰাজে নাম দীক্ষা দিব পাৰে। ধন্যবাদ থাকিল। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।